তো হেল্ল' এভৰিবডি গুড মৰ্ণিং স্বাগতম জনাইছোঁ হৰিছ বিজনেছ ইন আছামলৈ। তো এতিয়া আপোনালোক খেতিৰ বিষয়ে অলপমান দেখাই আছোঁ আৰু কৰি আছোঁ কি কৰি আছোঁ খেতিত কি দিব লাগে। তো আগত দিছিলোঁ জিং, তো জিং 21 দিছিলোঁ, এতিয়া দিব লাগিব 33। তো আৰু লগতে মই আছোঁ পৰছ তো অৰ্গেনিক হয়, সাৰটো জৈৱিক সাৰ হয়। তো এইটো দি দিম, পৰছ হয় অৰ্গেনিক। তো এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে অৰিজিনেল। তো পৰছ সাৰ হয়। তো আপোনালোকক দেখা আছোঁ কেনেকুৱা হয়। এইটো চাওক, জৈৱিক সাৰ হয়, একদম নেচাৰেল, এইটো জৈৱিক সাৰ। তো আপোনালোকে এইটো ধানত ব্যৱহাৰ কৰিব পাৰে, ৰিজাল্ট ভাল হয়। আৰু লগতে আছে জিংক ছালফেট। এইটো হয়, তো জিংক ছালফেট হ'লে এইটো আপোনালোকে এইটো দিব পাৰে জিংক। তো আপোনাৰ আছে জিংক 33% আছে, ছালফেট 15। তো এনেকৈ আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে, তো জৈৱিক সাৰৰ লগত। আৰু ধানৰ কোৱালিটিটো আপোনালোকক দেখাই আছোঁ, আগতো দিছিলোঁ। তো আগত দিয়া পেকেটটো আছে আপোনাৰ দেখাই আছোঁ। তো আগত দিয়া পেকেটটো হ'ল এইটো, তো এইটো আগত দিছিলোঁ। তো এতিয়া ইয়াৰ পাৱাৰটো কম আছিল, 21 আছিল। তো এতিয়া পাৱাৰটো দি দিম অলপমান। তো যিহেতু গাছবোৰ ডাঙৰ হৈছে, ডাঙৰ হোৱাৰ ফলততো পাৱাৰ মানে অলপ খাদ্যটো বেছি লাগিব। তো খাদ্য নিদিলেতো কাম নহ'ব। তো এইটো যিটো ইয়াৰ কাম শেষ, বৰ্তমান ইয়াৰ ভোল্টেজ শেষ। তো এতিয়া আৰু এটা নতুনকৈ দিব ওলাইছোঁ। তো এইটো আপোনালোকক দেখাই আছোঁ, এইটো হ'ল জিংক এছ। তো জিংক 33 ছুপাৰ। আৰু লগতে আপোনালোকে জৈৱিক সাৰটো ব্যৱহাৰ কৰিব পাৰে। তো এনেকৈ এই ধানততো ধান আপোনালোকক দেখাই আছোঁ। তো কেনেকৈ কি কৰে, তো মিশ্ৰণ কৰি আছোঁ। তো আমাৰ ইচবদা আছে লগতে, তো ইচবদা আৰু মই লগতে কৰি আছোঁ না কি ইচবদা, ঠিক আছে বাৰু। আৰু দেখাই আছোঁ জৈৱিক সাৰটো ইয়াতে ঢালি দিম। তো মিশ্ৰণ কৰিব লাগিব জৈৱিক সাৰটো ইয়াৰ লগত। কেনেদৰে কি কৰিব লাগে তো ধুনীয়াকৈ দেখাই আছোঁ। এইটো হ'ল জৈৱিক সাৰ, তো একদম কেঁচুৰ ধৰণে উৎপন্ন কৰে এইটো জৈৱিক সাৰ। তো এইটো সাৰটো দিব লাগে ইয়াত। তো আৰু এইটো জিংকটো মিশ্ৰণ কৰি দিম। তো ইয়াৰ কোৱালিটিটো দেখাই আছোঁ আপোনালোকক, কেনেকুৱা ৰিজাল্ট হয়, কি হয়, তো পিছত পাই যাব। তো এই মই মেডিচিনটো আপোনালোকক দেখাই আছোঁ ৰ'ব। তো এইটো হ'ল আপোনাৰ ধৰক মিশ্ৰণ বাছ ঠিকে আছে। আপোনাৰ 50 কেজি বেগ, 50 কেজিত আপোনাৰ লাগিছে 330 টকা। তো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, এইটো একদম ৰিজাল্ট ভাল হয়। তো অৰ্গেনিক হয়, কোনো হেৰি নহয়, ৰাসায়নিক কীটনাশক নহয় দ্ৰব্য। তো আপোনাৰ এইটো আপোনাৰ দি দিম জিংক। আৰু জিংকটো আপোনালোকে জানে কেনেকুৱা হয়, এইটো জিংক হয়, এইটো জিংক চাওক 33 জিংক, 33 জিংক। তো মিশ্ৰণ কৰি দিলোঁ ইয়াক। তো পাৱাৰটো আহি যাব। তো অৰ্গেনিকৰ লগত দি দিলোঁ। তো আৰু এটা কিবা পেকেটিং আছে, পেকেটিংটো আপোনালোকক দেখাইছোঁ কি আছে। এতিয়া আছে আপোনাৰ কি বস্তু হয়। তো এইটো ইচবদাইটো আনবক্সিং কৰি দিয়কচোন কি আছে ইয়াতে। তো ইচবদাই পুৰা বিৰিত আনি আছে। তো বিৰিডাল খাই লওক, আৰামত কৰিছোঁ কামটো, খাই লওক বিৰিডাল নে কি, বিৰিটো খাই লওক। আৰু এতিয়া কি বস্তু আছে আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ, কি বা আহিছে এতিয়া পেকেটিঙত, কি সাৰ কি মেডিচিন। এইটো সেয়ে হয়, জিংক হয়। জিংক 15 আছে ন, এইটো আহিছে আকৌ। এইটো জিংক হৈছে আপোনাৰ 33। আৰু আপোনাৰ প্লাছ আছে, ছুপাৰ ফছফৰাছ আছে 15। তো ইয়াৰ ছুপাৰ ফছফৰাছ আছে এতিয়া আছে 15। তো ইয়াৰ দুটাৰ মিশ্ৰণ হৈ যাব। তো এই বিষয়ে আপোনালোকৰ ভিডিঅ'টো মই দেখাম, জিংকৰ ব্যৱহাৰ কেনেদৰে কি হয় ধুনীয়া কৰি। গাইজ ছুপাৰ ফছফৰাছ সেইটো বগা চূণৰ দৰকাৰ হয়। তো এইটো মিশ্ৰণ হৈ যাব। এইটো ভাঙাই দি আছোঁ ধুনীয়া কৰি, এনেকৈ মিশ্ৰণ কৰি দিব লাগিব ধুনীয়া কৰি। ঠিক আছে, আৰু দেখা আছে গাইজ। তো আমাৰ চুৰু হৈ আছে বৰ্তমান, মিশ্ৰণ হৈ আছে বস্তুটো পেকেটগিলা। তো আমি ইচবদা আৰু মই দি আছোঁ ধুনীয়া কৰি। ক'ত কি দিব লাগে হিচাপ লাহে লাহে দিব, সিঁচি ৰাখাই যায় তো হাৱাতে। বাছ অলপ লাৰি দি এইটো দি দিম বাছ।
এইটো সাৰটো আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ। এইটো চাওক ভালকৈ বস্তাটো চাওক, পাকেটটো চাই লওক, চাওক একদম অৰ্গেনিক হয় পৰচ। চাওক গাইছ, তো আপোনালোকৰ যদি খেতি আছে তো কৰিব দিয়ক, এইটো দি দিব। প্ৰথম সাৰ দিলে ইউৰিয়াৰ লগত দি দিব, ইউৰিয়াৰ লগত দি দিব জিংক 21টো দি দিব। তাৰপিছত নেক্সট আৰু 40 দিন পিছত দি দিব আপোনাৰ জিংক 33 আৰু ছুপাৰ প্ৰেছ তাৰ লগতে থাকে 15%। তো আপোনালোকে এইটো ব্যৱহাৰ কৰি দিব। তো মই এইটো ব্যৱহাৰ কৰি আছোঁ, আপোনালোকৰ এই ভিডিঅ'তে দেখাই আছোঁ ধান খেতিটো। ধান খেতি মোৰ চাওক পানী আছে অলপ অলপ ক'বাখিনি। তো এয়া ধানৰ কোৱালিটি হৈ আছে, আৰু কি দিব লাগে দি দিম পিছত। তো আপোনালোকক দেখাই আছোঁ ধানৰ পৰিস্থিতি, ধানত কি দিব লাগে। আৰু বুন আছিল, বুন মৰা ঔষধ দি দিছোঁ, বুনৰ ভিডিঅ'টো কৰা নাই। তো এনেকৈ সেউজীয়া পথাৰ হৈ গৈছে। গাইজ আমি আহিছোঁ এতিয়া পথাৰত, তো সাৰ হিচাপলৈ আহিছোঁ। এতিয়া আৰম্ভ হৈ গৈছে। আৰু সিফালে আছে এই জগেমা, তো বুন ওলাই আছে। গৰম কেনে এইটি চাওক হাত দাঙি দিছে, হা ডাঙৰ ডাঙৰ বুন গাজিছে। বুন মাৰা দিছিল নমলাক, তো কম দিছে বুনটো, ঔষধটো কম দি দিছে, বেছিকৈ দিব লাগিছিল। আৰম্ভ কৰিছোঁ সাৰ দিয়া। তো চাই থাকক, আপোনালোকক দেখালোঁ অলপমান আৰু দেখাই আছোঁ। এয়া আমি সাৰ পেলাই আছোঁ, ইছবদা আৰু মই, আৰু ময়ো পেলাই আছোঁ সাৰ। তো সি এফালে পেলাইছে, মই এফালে পেলাইছোঁ, সি দক্ষিণে পেলাইছে, মই উত্তৰে পেলাইছোঁ। উল্টা পাল্টাকৈ পেলালে যাতে চিন নহয়, ধুনীয়া কৰি চাৰিওফালে পৰে। তো এনেকৈ পেলাই আছোঁ ইছবদা আৰু মই। আৰু লগতে ইপিনে হৈ গ'ল ফেলা, আৰু ইপিনে আধা আছে। তো দিনটো পেলাই আছোঁ। তো ধানৰ মাজে মাজে উপায় নাই, অলপ কষ্ট কৰি আছোঁ। কষ্ট সদায় কৰিব লাগে, কষ্ট কৰিলে অলপ ভাল হয়। তো ঠিক আছে, আৰু দেখাম ধুনীয়া কৰি।